2020 চনৰ অক্টোবৰ মাহত বৃহত্তৰ কৰ্পূৰ মৌজা আৰু গৰিসাগৰ দিখৌমুখ আদি অঞ্চলক সংযোগ কৰিব পৰাকৈ দিখৌ নদীৰ ওপৰত এখন পকী দলঙৰ আধাৰশিলা স্থাপন হৈছিল আৰু 3টা বছৰৰ ভিতৰত এই পকী দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল, কিন্তু আজি পৰ্যন্ত অৰ্থাৎ 6টা বছৰ ধৰি এই দলংখনৰ কিন্তু উদ্বোধন কৰিব পৰা নহ'ল। এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাত অৰ্থাৎ শ্ৰীপুৰীয়া ঘাট য'ত পকী দলংখন নিৰ্মাণ কৰা হৈছিল সেই স্থানত উপস্থিত আছোঁ আৰু লোক নিৰ্মাণ বিভাগৰ অধীনত ত্ৰিশুল কনষ্ট্ৰাকশ্যন নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল। কিন্তু এই মুহূৰ্তত মই যিসমূহ দৃশ্য দেখুৱাম যে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কিদৰে অনিয়মেৰে কাম কৰাৰ বাবে ইতিমধ্যে উদ্বোধনৰ পূৰ্বেই এই দলংখনৰ এটা চুক ইতিমধ্যে বহি গৈছে। মই সতীৰ্থ মফিদে দেখুৱাব যে দলংখন নিৰ্মাণ কৰা অৱস্থাতেই বহুবাৰ এই দলংখনত যে নিৰ্মাণ কাৰ্যত অনিয়ম হৈছিল সেই বিষয়ে বাতৰি পৰিৱেশন হৈছিল। ইয়াৰ পিছতো কিন্তু লোক নিৰ্মাণ বিভাগেই হওক বা ঠিকাদাৰী প্ৰতিষ্ঠানটোৱেই হওক যিসমূহ বিভাগীয় নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি এইদৰে অনিয়মেৰে কাম কাজ কৰোৱাৰ বাবে আজি এইদৰে দলংখনৰ এটা চুক ইতিমধ্যে বহি গ'ল। আৰু অন্য হাতেদি মই দলংখনৰ মাজভাগত এতিয়া প্ৰকৃততে যি অংশত পকী কৰিব লাগিছিল সেই অংশত কিন্তু এতিয়াও ৰদ ওলাই আছে আৰু আমি লোক নিৰ্মাণ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা তেওঁৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনালে যে যিটো ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানটো অৰ্থাৎ ত্ৰিশুল কনষ্ট্ৰাকশ্যনে বিভাগীয় কোনো নীতি নিৰ্দেশনাই তেওঁলোকে পালন নকৰে, মই মতালিৰে কাম কৰে আৰু যাৰ ফলত এই দুটা বৃহৎ অঞ্চলৰ ৰাইজৰ যি সপোন আছিল এই পকী দলংখন যাতায়াত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যে তেওঁলোকৰ যি মানে সহজ হৈ পৰিব, এই দুটা অঞ্চলৰ ৰাইজে সহজে যাতায়াত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে এই অঞ্চল দুটা একেলগ কৰিব পাৰিব বা এই অঞ্চলৰ ৰাইজে সুবিধা লাভ কৰিব, সেই সুবিধাৰ পৰা এতিয়াও কিন্তু বঞ্চিত হৈ আছে। মোৰ সৈতে স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ কাষলৈ আহি মই আপোনাৰ ওচৰলৈ আহিছোঁ যে 6টা বছৰ বাগৰি গ'ল, 3টা বছৰৰ ভিতৰতে দলংখন সম্পূৰ্ণ কৰাৰ কথা আছিল আৰু যেতিয়া নিৰ্মাণ কাৰ্য চলি আছিল তেতিয়াই বহুবোৰ বাধা বিঘিনি আহিছিল, অনিয়মেৰে কাম কৰাৰ কথা আছিল। এতিয়া উদ্বোধন কৰাৰ পূৰ্বে এইদৰে এটা চুক বহি গুচি গ'ল, কি ক'ব এই ক্ষেত্ৰত? সঁচাকৈ বৰ দুখ লগা বিষয়। আমাৰ এটা সপোন, ইয়াত প্ৰায় 15খনৰ পৰা 20খনৰ ওপৰ গাঁও আমাৰ ইয়াত বাস কৰিছে আৰু তেওঁলোকৰ কাৰণে এইটো বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট এটা ডাঙৰ কাম কৰিছে আৰু সেইটো আজি এনেকুৱা হোৱাৰ পৰা আমাৰ ৰাইজৰ বহুত দুখ লাগিছে আৰু অতি সোনকালে যে যোন ঠিকাদাৰ কাম কৰিছিলে তেওঁলোকে যাতে এইটো ভাল কৰি দিয়ে তাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দলঙত যাতায়াত হোৱাই নাই, তাৰ পূৰ্বেই কিন্তু এইদৰে চুকটো বহি গ'ল, কি ক'ব? চুকটো বহি গ'লে এতিয়া কি কৰিব, আমাৰ যে এই ঠিকাদাৰী এইবোৰ গাখীৰতিতে মানে এইবিলাক কাম হৈছে, অলপীয়াকৈ মানে কাম কৰিছে আৰু মানে গুচি গৈছে আৰু তাৰমানে কোনো হেৰি নাই, কোনো দায়িত্বৰ কথা, কোনো দায়িত্ব বোলা কথাটো ইয়াত নাই, মানে কোনো চকু দিয়াও মানুহ নাই ইয়াত, কোনো হেৰি গাৰ্জন নাই, গাৰ্জন নোহোৱাৰ দুখতে এতিয়া এইবিলাক এনেকুৱা অৱস্থা হৈছে। হয়, ধন্যবাদ জনাইছোঁ। মই এই মুহূৰ্তত জনাম যে প্ৰায় 17 কোটি টকা ব্যয় সাপেক্ষে এই পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল, কিন্তু নিৰ্মাণ অৰ্থাৎ উদ্বোধনৰ পূৰ্বে এইদৰে এটা চুক বহি গ'ল, অৰ্থাৎ তেওঁলোকে যিদৰে কাম কাজ কৰিব লাগিছিল সেইদৰে কাম কাজ নকৰিলে। এই অংশবোৰত প্ৰকৃততে ৰুলাৰ তেওঁলোকে ভালদৰে মাৰিব লাগিছিল, সেই ৰুলাৰ নকৰিলে আৰু যাৰ ফলত এই পেভাৰ্ছ দিয়া অংশটো ইতিমধ্যে অৰ্থাৎ চুকটো সম্পূৰ্ণৰূপে ভিতৰলৈ বহি গৈছে আৰু অন্যান্য অংশটো ফাট মেলা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? নিৰ্মাণ উদ্বোধনৰ পূৰ্বেই এই নিৰ্মাণ সম্পূৰ্ণ হোৱা দলংখনৰ এইদৰে এটা চুক বহি গুচি গ'ল, এইটো বৰ দুৰ্ভাগ্যজনক কথা। এনেকৈ যদি হৈ থাকে, আমাৰতো এখন দলঙত যথেষ্ট মানুহৰ আশা আছিলে, যথেষ্ট কষ্টৰ ফলত এই দলংখন হৈছিলেগৈ, কিন্তু এনেকৈ ঠিকাদাৰ গাফিলতি আৰু আমাৰ চৰকাৰেও যিটো প্ৰশাসনৰ ব্যৱস্থা আছিলে সেই ব্যৱস্থাটো যথেষ্ট নল'লে, সেইটো কাৰণে আমাৰ এনেকুৱা পৰিৱেশটো হৈছে বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ। কি ক'ব, এই দলংখনৰ এটা চুক ইতিমধ্যে বহি গৈছে? এইটো বহি গৈছে, আমাৰ বৰ দুৰ্ভাগ্যজনক কথা। আমাৰ অতখিনি ৰাইজৰ যাতায়াতৰ এনেকুৱা এটা ব্যৱস্থা, ইমান এটা ভাগ্য ফুলিছিলে, দলংখন হৈছিলে বুলি ৰাইজৰ ইমান আশা এটা হৈছিলে, কিন্তু আজি দলংখনৰ উদ্বোধন হ'বলৈ নাপালে, দলংখনৰ এইফালেও এনেকুৱা এটা ভাগিলে, মাজতো অৱস্থা নাই, মানুহ যাব নোৱাৰা অৱস্থা, ওলাই আহিলেও ল'ৰা ছোৱালী চিন্তাগতে হৈ গৈছে, কোনো ঠিকাদাৰে কোনো গুৰুত্ব নল'লে। আমি ঠিকাদাৰক জনাইছোঁ যে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে, যে ঠিকাদাৰে অতি সোনকালে আমাৰ এই কামটো ভালদৰে কৰি দিব লাগে। হয়, ধন্যবাদ জনাইছোঁ। প্ৰকৃততে অধিক লাভৰ আশাত এই ত্ৰিশুল কনষ্ট্ৰাকশ্যন নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যিসমূহ বিভাগীয় নীতি নিৰ্দেশনা আছিল সেই নীতি নিৰ্দেশনাসমূহক তেওঁলোকে ওলাই কৰিলে আৰু যাৰ ফলত আজি
এই দুটাকৈ বৃহৎ অঞ্চলৰ ৰাইজৰ যি সপোন আছিল যে চিৰিপুৰীয়া ঘাটত যিখন পকী দলং হ'ব, এই পকী দলংখনে দুটা অঞ্চলৰ ৰাইজক যাতায়াত যোগাযোগৰ ক্ষেত্ৰত সকাহ দিব, কিন্তু সেয়া প্ৰকৃততে সম্ভৱ হয়তো নহ'ল, বাস্তৱত ৰূপায়িত নহ'ল। কাৰণ ইতিমধ্যে দলংখন মই পুনৰবাৰ উল্লেখ কৰিছোঁ, যেতিয়া নিৰ্মাণ কৰি আছিল অৰ্থাৎ নিৰ্মীয়মান অৱস্থাত আছিল তেতিয়া